তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই উপস্থিত আছোঁ তামোলপুৰ জিলাৰ কচুবাৰীত। তামোলপুৰ জিলাৰ কচুবাৰীত বিটিআৰ চুক্তিৰ আধাৰত ইয়াত তামোলপুৰ মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে। বহুত টকা ব্যয়েৰে, ছ কোটি টকা ব্যয়েৰে এক উন্নত মানদণ্ডৰে এখন মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে। মই যিখিনি সম্ভৱ হয় বাহিৰৰ পৰাই ইয়াৰ আন্তঃগাঁথনি কিমান উন্নত মানদণ্ডৰে বনাই থকা হৈছে মই যদি সম্ভৱ মই দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু ভিতৰত সোমাব নিদিয়ে, বাহিৰৰ পৰাই অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে তামোলপুৰত আহিছিলোঁ, ভাবিছোঁ এখন যিহেতু আমাৰ এলেকাত এখন বহুত উন্নত মানৰ, আমাৰ কাৰণে সৌভাগ্যৰ কথা বুলি ক'ব লাগিব, এখন উন্নত মানৰ চিকিৎসা মহাবিদ্যালয় হ'বলৈ গৈ আছে, য'ত আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বা এই অঞ্চলৰ ৰোগীসকলৰ কাৰণে খুব ভাল খবৰ। সেইটোকে অকণমান চাই যাওঁ বুলি সোমাইছিলোঁ, তো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে দেখিব পাৰিছে কেনেদৰে নিৰ্মাণ কৰি থকা হৈছে তামোলপুৰ মেডিকেল কলেজ। ইয়াত কেইবাটাও ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে। ভিতৰত যাব দিয়া নাই, তো বাহিৰৰ পৰাই আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহি আছোঁ। এয়া আপোনালোকে দেখিব পাইছে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে তামোলপুৰ জিলাৰ কচুবাৰীত। আচলতে নিৰ্মাণ কৰি থকা হৈছে বিটিআৰৰ ভিতৰত এখন উন্নত মানদণ্ডৰ চিকিৎসা মহাবিদ্যালয়। আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা, বিটিআৰবাসীৰ কাৰণে। প্ৰায় 600 কোটি টকা বাজেট নিৰ্ধাৰিত কৰি এনেদৰে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে। খুব কম দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।